অসমৰ গোলাঘাট জিলাৰ নেহৰু মধ্যমাজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী দল আমি বিকশিত ভাৰত কাৰ্যসূচীত আমি এটা পোৰ্টেবল বেম্বো ফিল্টাৰ প্ৰস্তুত কৰিছো। যিহেতু আমাৰ বিদ্যালয়খন তথা দেৰগাঁও এই লেগেৰা চাপৰি অঞ্চলটিত এটি ভিতৰুৱা অঞ্চল। আমাৰ এই অঞ্চলটিত পানীৰ কিছু সমস্যা আছে। বিশুদ্ধ পানীৰ বাবে আমাৰ অঞ্চলৰ সকলো মানুহে ঘৰত ফিল্টাৰ ব্যৱস্থা নাই। গতিকে উক্ত সমস্যাটোৰ সমাধান অৰ্থে আমি পৰম্পৰাগত পদ্ধতিৰ লগত কিছু নতুনত্ব সংযোগ কৰি এই পোৰ্টেবল বেম্বো ফিল্টাৰটো প্ৰস্তুত কৰিছো। এই বেম্বো ফিল্টাৰটোত 5টা লেয়াৰ আছে। প্ৰথম লেয়াৰটো হৈছে কপাহ, দ্বিতীয় লেয়াৰটো হৈছে বালি, তৃতীয় লেয়াৰটো হৈছে এঙাৰ, চতুৰ্থ লেয়াৰটো হৈছে সৰু শিলগুটি আৰু একেবাৰে ওপৰৰ লেয়াৰটো হৈছে ডাঙৰ শিলগুটি। প্লাষ্টিকৰ ফিল্টাৰৰ এই বিকল্প ৰূপে এই ফিল্টাৰ আমি নিৰ্মাণ কৰি উলিয়াইছো। নমস্কাৰ।